নমস্কাৰ মই এপলিনা টাইমিটলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো অসমত এতিয়াৰে পৰা জধে-মধে বিশ্ববিদ্যালয় খুলিব নোৱাৰিব টকা থাকিলে বুলিয়ে একাংশ লোকে শিক্ষানুষ্ঠানৰ নামত বিশ্ববিদ্যালয় নিৰ্মাণ কৰাক লৈ এতিয়া ৰাজ্য চৰকাৰ কঠোৰ হৈছে বিশেষকৈ ইউএছটিএমৰ ঘটনাই সমগ্ৰ ৰাজ্যত তুলপাৰ লগাই আছে আৰু এই সন্দৰ্ভতে এই বিষয়টোকে এই প্ৰসংগ উত্থাপন কৰিয়ে ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এতিয়া এই মন্তব্য কৰিছে যে অসমত এতিয়া বিশ্ববিদ্যালয় যদি খুলিবলগীয়া হয় তেনেহলে ৰাজ্য চৰকাৰ কেবাটাও নিয়ম পালন কৰিব লাগিব কি আছে এই নিয়মৰ ভিতৰত আমি লৈ আহিছো টাইমিটৰ দৰ্শকৰ বাবে সবিস্তাৰে এই খবৰ অসমত ব্যক্তিগত বিশ্ববিদ্যালয় লৈ আহি গল এতিয়া কঠোৰ নিয়ম যতে ততে জধে-মধে এতিয়া ব্যক্তিগতভাৱে বিশ্ববিদ্যালয় নিৰ্মাণ কৰিব নোৱাৰিব মন গলে খুলিব নোৱাৰিব বিশ্ববিদ্যালয় ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এই কঠোৰ মন্তব্য কৰিছে এতিয়া বিশ্ববিদ্যালয় নিৰ্মাণক লৈ টকা থাকিলেও খুলিব নোৱাৰিব কোনো বিশ্ববিদ্যালয় শিক্ষানুষ্ঠানৰ নামত টকা থাকিলেও এতিয়া বিশ্ববিদ্যালয় খুলিব নোৱাৰিব বিশ্ববিদ্যালয় স্থাপনক লৈ কেইবাটাও কঠোৰ নিয়ম অনা হ'ব ৰাজ্যত যেহেতু দীৰ্ঘ কেইবাটাও দিন দেখিবলৈ পোৱা গৈছে ইউএছটিএমৰ প্ৰসংগ সেই প্ৰসংগকে লৈ মন্তব্য প্ৰথমতে সিকিউৰিটি ক্লিয়াৰেন্স দিব লাগিব গৃহ আৰু ৰাজনৈতিক বিভাগে সিকিউৰিটি ক্লিয়াৰেন্স দিব লাগিব এই মন্তব্য কৰিছে এতিয়া ৰাজ্য চৰকাৰৰ তৰফৰ পৰা দ্বিতীয়তে ব্যক্তিগত বিশ্ববিদ্যালয়সমূহ ধৰ্ম নিৰপেক্ষ হ'ব লাগিব সকলো জাতি ধৰ্ম নিৰ্বিশেষে সকলোৰে বাবে মুকলি থাকিব লাগিব ধৰ্মান্তকৰণ আদি বিষয়বস্তুৰ পৰা দূৰত থাকিব লাগিব ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই ডাঙৰ মন্তব্য কৰিছে ৰাষ্ট্ৰীয় নিৰাপত্তা সুৰক্ষাৰ চাৰ্টিফিকেট থাকিলেহে এতিয়া স্থাপন কৰিব পাৰিব ব্যক্তিগত বিশ্ববিদ্যালয় অসমত ব্যক্তিগত বিশ্ববিদ্যালয়ক লৈ এনেধৰণৰ কেইবাটাও কঠোৰ নিয়ম দিয়া হৈছে সাৱধান বিশেষকৈ ইউএছটিএমৰ প্ৰসংগই বিগত কেইবাটাও দিন দেখিবলৈ পোৱা গৈছে সমগ্ৰ ৰাজ্যত এক প্ৰকাৰ তুলপাৰ লগাইছে কেইবাটাও বিসংগতিৰ কথা পোহৰলৈ আহিছিল শেহতীয়াকৈ একাংশ শিক্ষাৰ্থীৰ শৈক্ষিক ভৱিষ্যত ধ্বংস কৰাৰ বুলি অভিযোগ উত্থাপন কৰাৰ বাবে ইউএছটিএমৰ উপাচাৰ্যগৰাকী বৰ্তমান যিহেতু কাৰাগাৰৰ ভিতৰত আছে গতিকে সেই প্ৰসংগৰ পিছতে এতিয়া ৰাজ্য চৰকাৰ কেবিনেটত এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল বিশেষকৈ য'তে ত'তে জধে-মধে ব্যক্তিগত বিশ্ববিদ্যালয় খোলাৰ বাবে একাংশ শিক্ষাৰ্থীৰ শৈক্ষিক ভৱিষ্যতৰ এক প্ৰকাৰ বিপদত পৰা বুলি বহু ধৰণৰ তথ্য লাভ কৰা হৈছিল সেই তথ্যৰ পিছতে এতিয়া ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই ডাঙৰ নিৰ্দেশ দিছে যে অসমত এতিয়া ব্যক্তিগত বিশ্ববিদ্যালয় টকা থাকিলে খুলিব নোৱাৰিব একাংশ ব্যক্তিয়ে টকাৰ নামত বা বিশ্ববিদ্যালয়ৰ নামত যি বেপাৰ চলাইছে সেই বেপাৰ এতিয়াৰে পৰা চলাব নোৱাৰিব অসমত ব্যক্তিগত বিশ্ববিদ্যালয়ক লৈ কেইবাটাও নতুন নিয়ম অনা হৈছে বিশেষকৈ তিনিটাকৈ নিয়ম এতিয়া প্ৰতিগৰাকী লোকে বিশ্ববিদ্যালয় যিসকল খুলিব বিচাৰে বা খুলি আছে তেওঁলোকে নিয়ম পালন কৰিব লাগিব ব্যক্তিগত বিশ্ববিদ্যালয় খোলাক লৈ ৰাজ্য চৰকাৰে এতিয়া নতুন নিয়ম আনিছে প্ৰথমতে সিকিউৰিটি ক্লিয়াৰেন্স লাগিব গৃহ আৰু ৰাজনৈতিক বিভাগে সিকিউৰিটি ক্লিয়াৰেন্স দিব লাগিব ৰাজ্য চৰকাৰক দ্বিতীয়তে ব্যক্তিগত বিশ্ববিদ্যালয়সমূহ সম্পূৰ্ণৰূপে ধৰ্ম নিৰপেক্ষ হ'ব লাগিব জাতি ধৰ্ম নিৰ্বিশেষে সকলোৰে বাবে মুকলি থাকিব লাগিব ব্যক্তিগত বিশ্ববিদ্যালয়সমূহ ধৰ্মান্তকৰণ আদি বিষয়বস্তুৰ পৰা দূৰত থাকিব লাগিব ৰাষ্ট্ৰীয় নিৰাপত্তা সুৰক্ষাৰ চাৰ্টিফিকেট থাকিলেহে এতিয়া স্থাপন কৰিব পাৰিব ব্যক্তিগত বিশ্ববিদ্যালয় অৰ্থাৎ ৰাজ্য চৰকাৰৰ অনুমতি লাভ কৰিব লাগিব ব্যক্তিগত বিশ্ববিদ্যালয় খুলিবলৈ ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত এটা ডাঙৰ মন্তব্য কৰিছে আমাৰ হাতত এই মন্তব্য আছে মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম ইউএছটিএম আদি ঘটনাৰ পৰিপ্ৰেক্ষিতত এতিয়াৰ পৰা অসমত যদি কিবা ব্যক্তিগত বিশ্ববিদ্যালয় আমি নিৰ্মাণ কৰিব খোজো প্ৰথমতে আমাক সিকিউৰিটি ক্লিয়াৰেন্স লাগিব নেশ্যনেল সিকিউৰিটি ক্লিয়াৰেন্স বুলি কয় যে হোম আৰু পলিটিকেল ডিপাৰ্টমেণ্টে সিকিউৰিটি ক্লিয়াৰেন্স দিয়াৰ পিছতহে অসমত কোনো ব্যক্তিয়ে ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপন কৰিব পাৰিব আৰু দ্বিতীয়তে ব্যক্তিগত বিশ্ববিদ্যালয়সমূহ যিসমূহ অসমত ব্যক্তিগত বিশ্ববিদ্যালয় থাকিব তেওঁলোক সম্পূৰ্ণ ধৰ্ম নিৰপেক্ষ হৈ থাকিব লাগিব ধৰ্মান্তৰকৰণ আদি জাতীয় বিষয়বস্তুৰ লগত তেওঁলোকে প্ৰত্যক্ষভাৱে পৰোক্ষভাৱে জড়িত হ'ব নোৱাৰিব তিনিটা কথা যে প্ৰথম অসমত ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপন কৰিব বিচাৰিলে ৰাষ্ট্ৰীয় নিৰাপত্তা দৃষ্টিভংগীৰ পৰা সিকিউৰিটি ক্লিয়াৰেন্স লাগিব অকল মাটি থাকিলেই নহব অকল বিল্ডিং থাকিলে নহব ৰাষ্ট্ৰীয় নিৰাপত্তাজনিত সুৰক্ষাৰ চাৰ্টিফিকেটো লাগিব কোনে দিব হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টে দিব দ্বিতীয়তে এই বিশ্ববিদ্যালয়সমূহ সম্পূৰ্ণ ধৰ্ম নিৰপেক্ষ হ'ব লাগিব আৰু তেওঁলোকে প্ৰত্যক্ষ বা পৰোক্ষভাৱে নিজকে ধৰ্মান্তকৰণৰ দৰে বিষয়ৰ লগত জড়িত কৰিব নোৱাৰিব আৰু এনেকুৱা বিষয় যদি অভিযোগ পোৱা যায়
তেতিয়াহ'লে সেই বিশ্ববিদ্যালয়বিলাকৰ পঞ্জীয়ন তৎকালীনভাৱে বাতিল কৰিব পৰা যাব। এই ধৰণে আজি অসম কেবিনেটে অসম প্ৰাইভেট ইউনিভাৰ্চিটি এক্টখন অত্যন্ত কঠোৰ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। USTM আদি ঘটনাৰ পৰিপ্ৰেক্ষিতত এতিয়াৰ পৰা অসমত যদি কিবা ব্যক্তিগত বিশ্ববিদ্যালয় আমি নিৰ্মাণ কৰিব খোজো, প্ৰথমতে আমাক সিকিউৰিটি ক্লিয়াৰেন্স লাগিব। নেশ্যনেল সিকিউৰিটি ক্লিয়াৰেন্স বুলি কয়, যে হোম আৰু পলিটিকেল ডিপাৰ্টমেণ্টে সিকিউৰিটি ক্লিয়াৰেন্স দিয়াৰ পিছতহে অসমত কোনো ব্যক্তিয়ে ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপন কৰিব পাৰিব। আজি আৰু দ্বিতীয়তে ব্যক্তিগত বিশ্ববিদ্যালয়সমূহ যিসমূহ অসমত ব্যক্তিগত বিশ্ববিদ্যালয় থাকিব, তেওঁলোক সম্পূৰ্ণ ধৰ্ম নিৰপেক্ষ হৈ থাকিব লাগিব। ধৰ্মান্তৰকৰণ আদি জাতীয় বিষয়বস্তুৰ লগত তেওঁলোকে প্ৰত্যক্ষভাৱে পৰোক্ষভাৱে জড়িত হ'ব নোৱাৰিব। তিনিটা কথা, যে প্ৰথম অসমত ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপন কৰিব বিচাৰিলে ৰাষ্ট্ৰীয় নিৰাপত্তা দৃষ্টিভংগীৰ পৰা সিকিউৰিটি ক্লিয়াৰেন্স লাগিব। অকল মাটি থাকিলেই নহ'ব, অকল বিল্ডিং থাকিলে নহ'ব, ৰাষ্ট্ৰীয় নিৰাপত্তাজনিত সুৰক্ষাৰ চাৰ্টিফিকেটো লাগিব। কোনে দিব? হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টে দিব। দ্বিতীয়তে এই বিশ্ববিদ্যালয়সমূহ সম্পূৰ্ণ ধৰ্ম নিৰপেক্ষ হ'ব লাগিব আৰু তেওঁলোকে প্ৰত্যক্ষ বা পৰোক্ষভাৱে নিজকে ধৰ্মান্তকৰণৰ দৰে বিষয়ৰ লগত জড়িত কৰিব নোৱাৰিব। আৰু এনেকুৱা বিষয় যদি অভিযোগ পোৱা যায়, তেতিয়াহ'লে সেই বিশ্ববিদ্যালয়বিলাকৰ পঞ্জীয়ন তৎকালীনভাৱে বাতিল কৰিব পৰা যাব। এই ধৰণে আজি অসম কেবিনেটে অসম প্ৰাইভেট ইউনিভাৰ্চিটি এক্টখন অত্যন্ত কঠোৰ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। USTM আদি ঘটনাৰ পৰিপ্ৰেক্ষিতত এতিয়াৰ পৰা অসমত যদি কিবা ব্যক্তিগত বিশ্ববিদ্যালয় আমি নিৰ্মাণ কৰিব খোজো, প্ৰথমতে আমাক সিকিউৰিটি ক্লিয়াৰেন্স লাগিব। নেশ্যনেল সিকিউৰিটি ক্লিয়াৰেন্স বুলি কয়, যে হোম আৰু পলিটিকেল ডিপাৰ্টমেণ্টে সিকিউৰিটি ক্লিয়াৰেন্স দিয়াৰ পিছতহে অসমত কোনো ব্যক্তিয়ে ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপন কৰিব পাৰিব। আজি আৰু দ্বিতীয়তে ব্যক্তিগত বিশ্ববিদ্যালয়সমূহ যিসমূহ অসমত ব্যক্তিগত বিশ্ববিদ্যালয় থাকিব, তেওঁলোক সম্পূৰ্ণ ধৰ্ম নিৰপেক্ষ হৈ থাকিব লাগিব। ধৰ্মান্তৰকৰণ আদি জাতীয় বিষয়বস্তুৰ লগত তেওঁলোকে প্ৰত্যক্ষভাৱে পৰোক্ষভাৱে জড়িত হ'ব নোৱাৰিব। তিনিটা কথা, যে প্ৰথম অসমত ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপন কৰিব বিচাৰিলে ৰাষ্ট্ৰীয় নিৰাপত্তা দৃষ্টিভংগীৰ পৰা সিকিউৰিটি ক্লিয়াৰেন্স লাগিব। অকল মাটি থাকিলেই নহ'ব, অকল বিল্ডিং থাকিলে নহ'ব, ৰাষ্ট্ৰীয় নিৰাপত্তাজনিত সুৰক্ষাৰ চাৰ্টিফিকেটো লাগিব। কোনে দিব? হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টে দিব। দ্বিতীয়তে এই বিশ্ববিদ্যালয়সমূহ সম্পূৰ্ণ ধৰ্ম নিৰপেক্ষ হ'ব লাগিব আৰু তেওঁলোকে প্ৰত্যক্ষ বা পৰোক্ষভাৱে নিজকে ধৰ্মান্তকৰণৰ দৰে বিষয়ৰ লগত জড়িত কৰিব নোৱাৰিব। আৰু এনেকুৱা বিষয় যদি অভিযোগ পোৱা যায়, তেতিয়াহ'লে সেই বিশ্ববিদ্যালয়বিলাকৰ পঞ্জীয়ন তৎকালীনভাৱে বাতিল কৰিব পৰা যাব। এই ধৰণে আজি অসম কেবিনেটে অসম প্ৰাইভেট ইউনিভাৰ্চিটি এক্টখন অত্যন্ত কঠোৰ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। USTM আদি ঘটনাৰ পৰিপ্ৰেক্ষিতত এতিয়াৰ পৰা অসমত যদি কিবা ব্যক্তিগত বিশ্ববিদ্যালয় আমি নিৰ্মাণ কৰিব খোজো, প্ৰথমতে আমাক সিকিউৰিটি ক্লিয়াৰেন্স লাগিব। নেশ্যনেল সিকিউৰিটি ক্লিয়াৰেন্স বুলি কয়, যে হোম আৰু পলিটিকেল ডিপাৰ্টমেণ্টে সিকিউৰিটি ক্লিয়াৰেন্স দিয়াৰ পিছতহে অসমত কোনো ব্যক্তিয়ে ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপন কৰিব পাৰিব। আজি আৰু দ্বিতীয়তে
ব্যক্তিগত বিশ্ববিদ্যালয়সমূহ যিসমূহ অসমত ব্যক্তিগত বিশ্ববিদ্যালয় থাকিব তেওঁলোক সম্পূৰ্ণ ধৰ্ম নিৰপেক্ষ হৈ থাকিব লাগিব ধৰ্মান্তৰকৰণ আদি জাতীয় বিষয়বস্তুৰ লগত তেওঁলোকে প্ৰত্যক্ষভাৱে পৰোক্ষভাৱে জড়িত হ'ব নোৱাৰিব তিনিটা কথা যে প্ৰথম অসমত ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপন কৰিব বিচাৰিলে ৰাষ্ট্ৰীয় নিৰাপত্তা দৃষ্টিভংগীৰ পৰা সিকিউৰিটি ক্লিয়াৰেন্স লাগিব অকল মাটি থাকিলে নহব অকল বিল্ডিং থাকিলে নহব ৰাষ্ট্ৰীয় নিৰাপত্তাজনিত সুৰক্ষাৰ সাৰ্টিফিকেটো লাগিব কোনে দিব হোম এণ্ড পলিটিক্যাল ডিপাৰ্টমেণ্টে দিব দ্বিতীয়তে এই বিশ্ববিদ্যালয়সমূহ সম্পূৰ্ণ ধৰ্ম নিৰপেক্ষ হ'ব লাগিব আৰু তেওঁলোকে প্ৰত্যক্ষ বা পৰোক্ষভাৱে নিজকে ধৰ্মান্তকৰণৰ দৰে বিষয়ৰ লগত জড়িত কৰিব নোৱাৰিব আৰু এনেকুৱা বিষয় যদি অভিযোগ পোৱা যায় তেতিয়াহলে সেই বিশ্ববিদ্যালয়বিলাকৰ পঞ্জীয়ন তৎকালীনভাৱে বাতিল কৰিব পৰা যাব এই ধৰণে আজি অসম কেবিনেটে অসম প্ৰাইভেট ইউনিভাৰ্চিটি এক্টখন অত্যন্ত কঠোৰ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে USTM আদি ঘটনাৰ পৰিপ্ৰেক্ষিতত এতিয়াৰ পৰা অসমত যদি কিবা ব্যক্তিগত বিশ্ববিদ্যালয় আমি নিৰ্মাণ কৰিব খোজো প্ৰথমতে আমাক সিকিউৰিটি ক্লিয়াৰেন্স লাগিব নেশ্যনেল সিকিউৰিটি ক্লিয়াৰেন্স বুলি কয় যে হোম আৰু পলিটিক্যাল ডিপাৰ্টমেণ্টে সিকিউৰিটি ক্লিয়াৰেন্স দিয়াৰ পিছতহে অসমত কোনো ব্যক্তিয়ে ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপন কৰিব পাৰিব আজি আৰু দ্বিতীয়তে ব্যক্তিগত বিশ্ববিদ্যালয়সমূহ যিসমূহ অসমত ব্যক্তিগত বিশ্ববিদ্যালয় থাকিব তেওঁলোক সম্পূৰ্ণ ধৰ্ম নিৰপেক্ষ হৈ থাকিব লাগিব ধৰ্মান্তৰকৰণ আদি জাতীয় বিষয়বস্তুৰ লগত তেওঁলোকে প্ৰত্যক্ষভাৱে পৰোক্ষভাৱে জড়িত হ'ব নোৱাৰিব তিনিটা কথা যে প্ৰথম অসমত ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপন কৰিব বিচাৰিলে ৰাষ্ট্ৰীয় নিৰাপত্তা দৃষ্টিভংগীৰ পৰা সিকিউৰিটি ক্লিয়াৰেন্স লাগিব অকল মাটি থাকিলে নহব অকল বিল্ডিং থাকিলে নহব ৰাষ্ট্ৰীয় নিৰাপত্তাজনিত সুৰক্ষাৰ সাৰ্টিফিকেটো লাগিব কোনে দিব হোম এণ্ড পলিটিক্যাল ডিপাৰ্টমেণ্টে দিব দ্বিতীয়তে এই বিশ্ববিদ্যালয়সমূহ সম্পূৰ্ণ ধৰ্ম নিৰপেক্ষ হ'ব লাগিব আৰু তেওঁলোকে প্ৰত্যক্ষ বা পৰোক্ষভাৱে নিজকে ধৰ্মান্তকৰণৰ দৰে বিষয়ৰ লগত জড়িত কৰিব নোৱাৰিব আৰু এনেকুৱা বিষয় যদি অভিযোগ পোৱা যায় তেতিয়াহলে সেই বিশ্ববিদ্যালয়বিলাকৰ পঞ্জীয়ন তৎকালীনভাৱে বাতিল কৰিব পৰা যাব এই ধৰণে আজি অসম কেবিনেটে অসম প্ৰাইভেট ইউনিভাৰ্চিটি এক্টখন অত্যন্ত কঠোৰ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে